আসাম স্পোর্টস কাৰাটে একাডেমীৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপত পদকজয়ীক সম্বৰ্ধনা। জিপাল অসম স্পোর্টস কাৰাটে একাডেমীৰ কালাপাহাৰ শাখা। বিগত ২০১৬ চনৰ ৭ ছেপ্টেম্বৰত কাৰাটে প্ৰশিক্ষক গণেশ দেৱনাথৰ ঐকান্তিক প্ৰচেষ্টাত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি উঠিছিল আসাম স্পোর্টস কাৰাটে একাডেমীৰ। কেইগৰাকীমান কণমানি ল'ৰা ছোৱালীক আধাৰ হিচাপে লৈ আৰম্ভ কৰা একাডেমীটো ফুলে ফলে যেন লাহে লাহে জাতিষ্কাৰ হৈ উঠিল। বৰ্তমান এই একাডেমীৰ অধীনত থকা ৫টাকৈ শাখাত সৰ্বমুঠ প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সংখ্যাই অতিক্ৰম কৰিলে প্ৰায় ৩০ শতাধিক। শনিবাৰে কালাপাহাৰ শাখাত ৰূপায়ণ কৰা হয় আসাম স্পোর্টস কাৰাটে একাডেমীৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱস। একাডেমীৰ কণ কাৰাটেকাই কাটিলে একাডেমীৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেক। আনন্দৰ কোলাহল ভাহি আহিল অসম স্পোর্টস কাৰাটে একাডেমীৰ কালাপাহাৰ শাখাৰ চৌহদৰ পৰা। নৃত্য আৰু গীতৰ লহৰত মুখৰিত হ'ল প্ৰতিষ্ঠা দিৱসৰ প্ৰাংগণ। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ ২০২৪ত পদকজয়ীক জনোৱা হয় সম্ভাষণ। শেহতীয়াভাৱে গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপত অসম স্পোর্টস কাৰাটে একাডেমীৰ খেলুৱৈয়ে ২৩টা স্বৰ্ণসহ মুঠ ৮৫টা পদক অৰ্জনেৰে লাভ কৰিছিল তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান। এই চেম্পিয়নশ্বিপত পদকজয়ী একাডেমীৰ প্ৰতিগৰাকী খেলুৱৈক একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনালে একাডেমীৰ কৰ্তৃপক্ষই। ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মনৰ ভাৱ প্ৰকাশ কৰিলে আসাম স্পোর্টস কাৰাটে একাডেমীৰ বিৰুবাৰী শাখাৰ প্ৰশিক্ষক চন্দ্ৰ কুমাৰ দাসে। নমস্কাৰ, মোৰ নাম চন্দ্ৰ কুমাৰ দাস। মই আসাম স্পোর্টস কাৰাটে একাডেমীৰ বিৰুবাৰী শাখাৰ প্ৰশিক্ষক। আজি আমাৰ আসাম স্পোর্টস কাৰাটে একাডেমীৰ ৮ বছৰ সম্পূৰ্ণ হ'ল। সেই উপলক্ষে আমি এটা সৰুকৈ আয়োজন উপস্থিত কৰিলোঁ। ইয়াতে আমাৰ ডিষ্ট্ৰিক্টত যিবোৰ ল'ৰা ছোৱালীয়ে মেডেল পোৱাত সক্ষম হৈছিলে তেওঁলোকক আমি সৰু গামোচা এটা দি সম্বোধন জনাইছোঁ। আৰু আমাৰ গণেশ ছাৰ চেঞ্চেই গণেশ দেৱনাথ ছাৰ বাহিৰত গৈছে নেপালত খেলাৰ উপলক্ষে। তো সেই গতিকে ছাৰৰ অনুপস্থিত আমি যিমানবোৰ প্ৰশিক্ষক আছোঁ আমিয়ে বছৰেকীয়া অনুষ্ঠানটো আয়োজন কৰিছোঁ। ডিষ্ট্ৰিক্টত আমাৰ 23টা গোল্ড আহিছিলে, 34 চিলভাৰ আৰু 28টা ব্ৰঞ্জ আহিছিল। 3rd বেষ্ট টিম আহিছিল। একাডেমীটো মই প্ৰায় আপোনাৰ 2016ত ষ্টাৰ্ট হৈছিলে আমাৰ আসাম স্পোর্টস কাৰাটে একাডেমী। প্ৰথমতে মই ষ্টুডেণ্ট হৈ আহিছিলোঁ, তাৰপিছত ইয়াতে প্ৰশিক্ষক হ'লোঁ। তেতিয়াৰ পৰা ইয়াতে কৰি আছোঁ। 7 বছৰৰ এক্সপিৰিয়েঞ্চ ভালে হৈ আছে, ভালকৈ কৰাই আছোঁ, ভালে বহুতখিনি শিকিব পাৰিছোঁ গণেশ ছাৰৰ পৰা। ৮ বছৰীয়া জয়ন্তীত ৰোমাঞ্চিত অসম স্পোর্টস কাৰাটে একাডেমীৰ প্ৰতিগৰাকী কাৰাটেকা। এই বিশেষ দিনটোতে একাডেমীৰ কৰ্তৃপক্ষৰ পৰা সম্বৰ্ধনা লাভ কৰি আপ্লুত কণ খেলুৱৈসকল। মানে এই আজিৰ দিনটোত বহুত ভাল লাগে। মানে প্ৰত্যেক বছৰে এইটো দিনৰ কাৰণে আমি ৰখি থাকোঁ আৰু ইমান ভাল লাগি আছে যে 8 বছৰ সম্পূৰ্ণ হ'ল আমাৰ। ইমান ভালে গৈ আছে আমাৰ ক্লাবটোৱে। বহুত মানে কম সময়ৰ ভিতৰতে মানে বহুত আগুৱাই গৈছে ক্লাবটোৱে। চ' যাতে সদায় মানে এনেকৈ আৰু নাম আমি যাতে আৰু ক্লাবটোৰ নাম আগুৱাই নি থাকিব পাৰোঁ। গণেশ ছাৰ মানে ছাৰৰ শিক্ষাটো বহুতেই ভাল প্ৰথম কথা। আৰু মানে ছাৰে এনেকৈ বুজাই দিয়ে ন, মানে এবাৰ মানে কিবা ক'লে আৰু ছাৰে পাহৰি নাযায় আৰু বহুত ভাল টেকনিক শিকায়। আৰু গেমতো ছাৰহঁতে বহুত ছাপোৰ্ট কৰে আমাক। মই 2টা চিলভাৰ আৰু 1টা গোল্ড। বহুত ভাল লাগিছে। এনেকৈ মানে ফেলিচিটেশ্যন কৰিলে ভাল লাগে আৰু মনটো কিবা এটা। মোৰ নাম জেবাছানিয়া বেগম। আমি আচলতে এই 8th এনিভাৰ্চাৰীৰ কাৰণে ৰখি থাকোঁ। এইটো আমাক মানে খুবেই ভাল লাগে। আৰু যি ফাংচনছ হয় আমি যেনেকৈ এইটো চেলিব্ৰেট কৰোঁ এইটো আমাক মানে খুব মনেদি খুবেই ভাল লাগে। আমাক এইটো দিনটোৰ কাৰণে আমি ৰখি থাকোঁ। প্লাছ এইটোৰ লগত আমাৰ ডিষ্ট্ৰিক্টৰ ফেলিচিটেশ্যনবোৰো হয়, যাৰ কাৰণে আমাক গামোচা দিয়া হয়। সেইটো এটা মানে বেলেগ এটা ফিলিং লাগে আমাক। সেইটো কাৰণে আমি ৰখি থাকোঁ। আৰু মোৰ মতেদি এই ডেটো বহুত বেষ্ট হয়। এবাৰ মই ডিষ্ট্ৰিক্টত ফাইটত মই গ'ল্ড পাইছোঁ। মোৰ নাম প্ৰিয়ংকা সিং। এই দিন বহুত ভাল লাগিছে মোক। আৰু এই দিনত আমি সদায় ৰখি থাকোঁ এই দিনৰ কাৰণে। আৰু আমি বহুত হেপ্পী হওঁ এই দিনত। আৰু আমাৰ আৰু আমি ইয়াতে বহুত হেপ্পী হৈ থাকোঁ এইটো দিনত। মই ডিষ্ট্ৰিক্টত 2টা গ'ল্ড পাইছোঁ। বহুত ভাল লাগিছে এই দিনটোত কাৰণে আমি সদায় ৰখি থাকোঁ। 8 আস্কা তাৰপিছত আমি তাৰে এনিভাৰ্চাৰীৰ কাৰণে সদায় ৰখি থাকোঁ। কেক কাটিলোঁ, বহুতে ভাল লাগিছে। ষ্টেটৰ দৰে এতিয়া আমাৰ শিক্ষকে যেনেকৈ সেই প্ৰেক্টিছ কৰাব আমি সেনেকৈ ৰেডি হ'ম। একাডেমীৰ প্ৰতিষ্ঠা দিৱসত 5টা শাখাৰ সকলো খেলুৱৈৰ লগতে অভিভাৱকসকলেও সমবেত হ'ল গুৱাহাটীৰ কালাপাহাৰ শাখাত।
এনে সুন্দৰ অনুষ্ঠানত উপস্থিত থাকি আনন্দিত অভিভাৱকসকল। খুবেই ভাল লাগিছে। আমি প্ৰত্যেক বছৰে এনেকৈ উপস্থিত থাকোঁৱে। তেওঁলোকে সুন্দৰকৈ পাৰফৰ্মেঞ্চো কৰে আৰু ছাৰহঁতে বছৰটোত যিখিনি মানে কষ্ট কৰিছে সেইখিনি তেওঁলোকে ডিষ্ট্ৰিক্ট তাৰপিছত ষ্টেট তেনেকৈ দেখুৱাই যায়তো, তাৰপিছত তেওঁলোকক সম্বৰ্ধনা জনায়। ভাল লাগে চাই। তৰা খেলি আছে, কন্দনৰাজ চৌধুৰী খেলিছে, গ'ল্ড পাইছে, খাতাত গ'ল্ড পাইছে। অঁ হয়, ষ্টেট খেলিব। মোৰ ছোৱালী আছে গুঞ্জন কলিতা, তাই ডিষ্ট্ৰিক্টত কাটা কমিটি 2টা ইভেণ্টতে চিলভাৰ পাইছে। আৰু কি ক'ম, এনেতো মানে ছাৰহঁতৰ ফালৰ পৰা ভাল লাগিছে আৰু অঁ এইটো মানে বছৰে কৰে ছাৰহঁতে এনিভাৰ্চাৰীটো, আৰু পাৰফৰ্মেঞ্চ কৰে ল'ৰা ছোৱালীবোৰে, এইটো কাৰণে ভাল লাগে আৰু অঁ আজি ছাৰ নাই, ছাৰক বহুত মিছ কৰিছোঁ আমি। আজি ছাৰ থাকিলে আৰু ভাল লাগিলে হয়। বাকী ল'ৰা ছোৱালীবিলাকে কৰিছে এইবিলাক ব্যৱস্থাবোৰ, ভাল লাগিছে আৰু। ক্ৰীড়া অনুৰাগীৰ আশা আছাম স্পৰ্টছ কাৰাটে একাডেমীৰ এই সাফল্যৰ ধাৰা হওক সুদূৰ প্ৰসাৰী। প্ৰশিক্ষক গণেশ দেৱনাথৰ তত্বাৱধানত এই একাডেমীৰ পৰা জন্ম হওক বহু দক্ষ কাৰাটেকাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।